দেখিছো কালি নে পুৰহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ ফুটনি মাৰি আছে বিহুক বোলে তেখেতলোকে বিশ্ব দৰবাৰলৈ যে লৈ গ'ল তাত নৰেন্দ্ৰ মোদীৰ অৱদান আছে আৰু তেখেতৰো অলপ অৱদান আছে হয় বিহুক তেখেতলোকে বিশ্ব দৰবাৰলৈ লৈ গ'ল নৰেন্দ্ৰ মোদীৰ অৱদান আছে কিন্তু এই অসমখনক যে ইমান ঋণগ্ৰস্ত কৰিলে 1.5 লাখ কোটি টকাৰ ঋণত যে ডুবাইছে হে তাত কাৰ ক্ৰেডিট আছে নৰেন্দ্ৰ মোদীৰ ক্ৰেডিটটো আছে নাই সুধিবচোন অসমৰ যে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে সেই কৰ্তন কৰাৰ ফলত কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমানখিনি যে আমি পুঁজি পাবলগীয়া আছিলে সেইবোৰ যে কাটি থৈ দিলে তাত নৰেন্দ্ৰ মোদীৰ অৱদান আছে নাই তাত হিমন্ত বিশ্বৰ অৱদান আছে নাই এই যে নৰেন্দ্ৰ মোদী আৰু অমিত শাহ আহিলে যে একেবাৰে ৰাজহাৰ হাউলি যে তললৈ খালি পৰে এই তেওঁলোকে সেই সময়ত সেই কথাখিনি ক'ব কিয় নোৱাৰে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি পুঁজি সেইখিনি আমাক দিয়ক বানপানীৰ বাবে তেওঁলোকে ঘোষণা কৰে 1000 কোটি টকাৰ কিন্তু আহে মাত্ৰ 100 কোটিতকৈও কম টকা তেনেকৈ হ'ব পাৰে নেকি তেওঁলোকৰ ৰাজহাৰডাল এনে বেকা আৰু সেই বেকা ৰাজহাৰডালেদি অসমীয়া মানুহৰ আগত তেওঁলোকে বম কথা কৈ থাকিলে একো লাভ নহয় এই যে সাংবাদিকসকলক তেওঁলোকে পইচা দি কিনিছে সেই সাংবাদিকসকলে আকৌ তেওঁলোকক যিকেইটা প্ৰশ্ন সোধে সেইকেইটা তেওঁলোকে ভাল পোৱা প্ৰশ্নহে সোধে কাৰণ অখিল গগৈ আৰু আপোনাৰ মাজত কম্পিটিশন হ'ব নহয় কিহৰ বিহুৰ এইটো কিবা প্ৰশ্ন হ'ল নেকি আজি বিহুৰ কম্পিটিশন হ'ব লাগে নে নিবনুৱা সমস্যা সমাধান কৰাৰ হ'ব লাগে নে মূল্য বৃদ্ধি ৰোধ কৰাৰ হ'ব লাগে এইবোৰ সব দেখিছো কালি নে পুৰহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ ফুটনি মাৰি আছে বিহুক বোলে তেখেতলোকে বিশ্ব দৰবাৰলৈ যে লৈ গ'ল তাত নৰেন্দ্ৰ মোদীৰ অৱদান আছে আৰু তেখেতৰো অলপ অৱদান আছে হয় বিহুক তেখেতলোকে বিশ্ব দৰবাৰলৈ লৈ গ'ল নৰেন্দ্ৰ মোদীৰ অৱদান আছে কিন্তু এই অসমখনক যে ইমান ঋণগ্ৰস্ত কৰিলে 1.5 লাখ কোটি টকাৰ ঋণত যে ডুবাইছে হে তাত কাৰ ক্ৰেডিট আছে নৰেন্দ্ৰ মোদীৰ ক্ৰেডিটটো আছে নাই সুধিবচোন অসমৰ যে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে সেই কৰ্তন কৰাৰ ফলত কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমানখিনি যে আমি পুঁজি পাবলগীয়া আছিলে সেইবোৰ যে কাটি থৈ দিলে তাত নৰেন্দ্ৰ মোদীৰ অৱদান আছে নাই তাত হিমন্ত বিশ্বৰ অৱদান আছে নাই এই যে নৰেন্দ্ৰ মোদী আৰু অমিত শাহ আহিলে যে একেবাৰে ৰাজহাৰ হাউলি যে তললৈ খালি পৰে এই তেওঁলোকে সেই সময়ত সেই কথাখিনি ক'ব কিয় নোৱাৰে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি পুঁজি সেইখিনি আমাক দিয়ক বানপানীৰ বাবে তেওঁলোকে ঘোষণা কৰে 1000 কোটি টকাৰ কিন্তু আহে মাত্ৰ 100 কোটিতকৈও কম টকা তেনেকৈ হ'ব পাৰে নেকি তেওঁলোকৰ ৰাজহাৰডাল এনে বেকা আৰু সেই বেকা ৰাজহাৰডালেদি অসমীয়া মানুহৰ আগত তেওঁলোকে বম কথা কৈ থাকিলে একো লাভ নহয় এই যে সাংবাদিকসকলক তেওঁলোকে পইচা দি কিনিছে সেই সাংবাদিকসকলে আকৌ তেওঁলোকক যিকেইটা প্ৰশ্ন সোধে সেইকেইটা তেওঁলোকে ভাল পোৱা প্ৰশ্নহে সোধে কাৰণ অখিল গগৈ আৰু আপোনাৰ মাজত কম্পিটিশন হ'ব নহয় কিহৰ বিহুৰ এইটো কিবা প্ৰশ্ন হ'ল নেকি আজি বিহুৰ কম্পিটিশন হ'ব লাগে নে নিবনুৱা সমস্যা সমাধান কৰাৰ হ'ব লাগে নে মূল্য বৃদ্ধি ৰোধ কৰাৰ হ'ব লাগে এইবোৰ সব